নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মানিক অসম ইউটিউব চেনেলটিৰ তৰফৰ পৰা অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মৰাণ জাতিৰ প্ৰথমজন ব্যক্তি যিজনে নেকি ৰাষ্ট্ৰপতি পদক লাভ কৰিবলৈ সক্ষম হ'ল। তেখেত হ'ল গজেন মৰাণ। আমাৰ মৰাণ জাতিৰ অন্যতম শিলিখাগুটীয়া বংশৰ গজেন মৰাণ। তেখেতে কেনেকৈনো ৰাষ্ট্ৰপতি পদক লাভ কৰিছিলে সেই বিষয়ে তেওঁৰ মুখৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ চাব বুলি মই আশা কৰিলোঁ। লগতে সকলোৱে জনাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলিও মই মোৰ শুভাকাংক্ষীসকলক অনুৰোধ জনাইছোঁ, যাতে সকলোৱে আমাৰ মৰাণ জাতিৰ এই ব্যক্তিজনক চিনি পায়। এই যিটো পদক উৎকৃষ্ট পদক পোৱা হৈছে, সেই পদকটোৰ বিষয়লৈ মই একেবাৰেই ভবাই নাছিলোঁ। মোৰ জীৱনটোত কিবা এটা এনেকুৱা সুনাম অৰ্জন হ'ব বা পাম তেনেকৈ বুলি পেলাই কৰ্ম কৰি থকা অৱস্থাত যিটো কৰ্ম মই কৰি গৈছিলোঁ বা মোৰ বিষয়াই মোৰ ওপৰত ন্যস্ত কৰিছিলে, সেইখিনি সত্যতা আৰু খুব মানে পৰিশ্ৰমৰ মাজেৰে অতিবাহিত আজি এই অন্তিম পৰ্যায় পাইছেহি। মোৰ আজি 1985-ৰ 1/11/1985 তেতিয়া মই কৰ্তব্যত যোগদান মানে মোৰ চাকৰি জইন কৰিছিলোঁ। আজি এই 2025 অক্টোবৰৰ 31 অক্টোবৰত মোৰ অৱসৰ টাইম আহি পাইছেহি। এইখিনি মুহূৰ্ততে মোৰ এই পদকটো ঘোষণা হ'ল আৰু যিখিনি সময় কৰ্ম কৰি আছিলোঁ মই খুব সত্যতাৰে আৰু নিষ্ঠাৰে যিখিনি পালন কৰিলোঁ বুলি মই ভাবিছোঁ। আৰু তেখেতলোকো চাগৈ খুব পৰীক্ষা নিৰীক্ষা কৰিলে এই ৰাষ্ট্ৰপতি পদকটো পোৱা ইমান সহজ নহয়, আৰু সেইটো কাৰণে মই জীৱনতো ভবা নাছিলোঁ এনেকুৱা এটা মোৰ হ'ব বুলি পেলাই। কিন্তু এটা কথাই ভাবিলোঁ যে মোৰ লগত প্ৰায় 6-7জন একেলগতে গৈছিলোঁ, কৰিও আছিলোঁ। তেখেতলোকৰ 2-3জনতো আধা পাই বেগ হ'ল তেখেতলোকে। আৰু আমাৰ মানে এটা কথাই আছে যে কি আমাৰ মানুহখিনিও মই পাওঁ কিছুমান মানুহক বেলেগে, মই এটাই ভাবি ল'লোঁ, যিকেইজন গুচি আহিলে মই নকৰোঁ বা গুচি যাওঁগৈ, ঘৰত গ'লে খাবলৈ পাম, বহুত আছে, কোনে কৰে, ইমান কষ্ট কৰিব কোনো প্ৰয়োজন নাই। কিন্তু মই যদি নকৰোঁ তেওঁলোকেনো কৰিব পাৰিলে আমি নোৱাৰা কাম কি, আৰু তেওঁলোকে পাৰিছে আমি কিয় নোৱাৰিম, এনেকৈ বুলি পেলাই মই খুব জোৰেৰে একদম কষ্টৰে অকলেই থাকিলোঁ। য'ত নেকি আজি মই পদক পাইছোঁ, এই পদকত মাত্ৰ মই আছোঁ মৰাণৰ ভিতৰত, আৰু ময়ে এই বস্তুটো গ্ৰহণ কৰি দেখুৱাওঁ। আৰু মই বিশেষভাৱে বৰ দীঘলীয়াকৈ নকওঁ, চমু হিচাপে একে কৈ যদি বহুত কোৱাত ভুল ভ্ৰান্তি হৈছে, কোৱা অভ্যাসো নাই, তাৰ বাবে মই আটাইকে ক্ষমা বিচাৰিছোঁ আৰু বক্তব্য সামৰিছোঁ।